Hello students, welcome back to my YouTube channel Maths Lover PD. আজি আমাৰ এই ক্লাছত আমি আলোচনা কৰিম চতুৰ্ভুজৰ বিষয়ে। চতুৰ্ভুজৰ কিছুমান সাধাৰণ কথা আমি বিচাৰিবলৈ চেষ্টা কৰিম। তো ইয়াত মই কিছুমান কথা মই লিখি থৈছো। 1 নম্বৰত আছে চতুৰ্ভুজ কি, নম্বৰ 2 চতুৰ্ভুজৰ ধৰ্মসমূহ কি, 3 নম্বৰত আছে প্ৰকাৰসমূহ কি আছে, আয়ত, বৰ্গ, ৰম্বাস, সমান্তৰিক, ট্ৰাপেজিয়াম, চিলা। তো নম্বৰ 1ত আছে চতুৰ্ভুজ কি। চতুৰ্ভুজ কেতিয়া হ'ব বা চতুৰ্ভুজটো কাক বোলে? 4টা বাহুৰে আগুৰা ক্ষেত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। যেনেকৈ চতুৰ্ভুজতেই তাৰ মানে ডেফিনেশ্যনটো লুকাই আছে। চতুৰ্ভুজ মানে 4টা ভাঁজ। যি ক্ষেত্ৰৰ 4টা ভাঁজ থাকে সেই ক্ষেত্ৰফলটোই হ'ব চতুৰ্ভুজ। যেনেকৈ এইটো এটা চতুৰ্ভুজ হ'ব। মোটৰ ওপৰত 4টা ভাঁজ থাকিব লাগিব, 4টা বাহুৰে আগুৰা এটা ক্ষেত্ৰ হ'ব লাগিব, তেতিয়া সেইটো এটা চতুৰ্ভুজ হ'ব। আৰু 4টা বাহু, আমি এই ক্ষেত্ৰত বাহুৰ সলনি আমি ৰেখাও ব্যৱহাৰ কৰিব পাৰি। মাত্ৰ এই ৰেখাকেইটাই এটা বন্ধ ক্ষেত্ৰ এটা সৃষ্টি কৰিব লাগিব। যদি ৰেখাকেইটাই পৰস্পৰে এটা বন্ধ ক্ষেত্ৰ সৃষ্টি কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰটো এটা চতুৰ্ভুজ হ'ব। উদাহৰণ হিচাপে এইটো এটা ৰেখা, এইটো এটা ৰেখা, এইটো এটা ৰেখা আৰু এইটো এটা ৰেখা। তেতিয়াহ'লে ইয়াত চতুৰ্ভুজটো ক'ত আছে? এইটো এটা চতুৰ্ভুজ আছে। মানে 4টা ৰেখাই যদি এটা বন্ধ ক্ষেত্ৰ সৃষ্টি কৰে তেতিয়াও সেইটো এটা চতুৰ্ভুজ হ'ব। অ'কে ষ্টুডেণ্টছ, তো চতুৰ্ভুজ কাক বোলে? 4টা বাহুৰে বা 4টা ৰেখাই সৃষ্টি কৰা এটা বন্ধ ক্ষেত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। তো এইটোৰ চতুৰ্ভুজ আমি সকলো বস্তুত মানে এটা নামকৰণ কৰিব লাগে আৰু জিঅমেট্ৰিক নামকৰণটো কৰাৰ দৰকাৰ। আৰু নামকৰণ নকৰিলে আমি সেই বিষয়ে বেলেগক বুজাবলৈ বা আমি নিজেই পঢ়িবলৈ বা আমি সেইটো বস্তুটোৰ বিষয়ে এক্সপ্লেইন কৰিবলৈ হ'লে আমি এটা অসুবিধা পাম। গতিকে নামকৰণ কৰা দৰকাৰ। তেতিয়াহ'লে এই চতুৰ্ভুজৰ নাম দি দিয়া হৈছে ABCD। অ'কে ষ্টুডেণ্টছ, তো নামকৰণ কৰোঁতে মনত ৰাখিবা তোমালোকে এইটো ক্লকৱাইজ দিব পাৰা, ঘড়ীৰ কাঁটাৰ দিশত, বা এণ্টি ক্লকৱাইজ, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতো নামকৰণ দিব পাৰিবা। তো মই ইয়াত ABCD নামটো দিছো, ঘড়ীৰ কাঁটাৰ দিশত দিছো। কিন্তু মানে ইয়াত বেলেগ একো নহয়। ABCD নামটো মানে তেনেকুৱা ৰিপ্ৰেজেণ্টটো ধুনীয়া হয়। মানে আমি যদি সেইটো চিৰিয়েল তেনেকৈ দিওঁ, এণ্টি ক্লকৱাইজ বা ক্লকৱাইজ যদি দিয়া হয় বা ক্লকৱাইজ যদি দিয়া হৈছে তেতিয়াহ'লে তাৰ ৰিপ্ৰেজেণ্টটো ধুনীয়া হয়। তেতিয়া আমি নামকৰণ কৰাটো শুনোতে বা পঢ়োতে বা কওঁতে বস্তুটো ধুনীয়া হয়, বেলেগ একো কথা নহয়। তেতিয়াহ'লে আমি চতুৰ্ভুজ পালো বিচাৰি, ABCD এটা চতুৰ্ভুজ। তো চতুৰ্ভুজ কাক বোলে? মই আকৌ কৈ দিছো, 4টা বাহুৰে আগুৰা ক্ষেত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। অ'কে, চতুৰ্ভুজটো কথাটো হ'ল ক্লিয়াৰ। এতিয়া আমি পঢ়িম নম্বৰ 2ত আছে চতুৰ্ভুজৰ ধৰ্মসমূহ কি। মানে এটা চতুৰ্ভুজ হ'বলৈ হ'লে কি কি চৰ্তৰ প্ৰয়োজন হয় বা চতুৰ্ভুজ এটাত কি কি কথা আমি দেখা পাওঁ। অ'কে, চতুৰ্ভুজ এইটো নাম দিয়া হৈছে ABCD। যেনেকৈ এই নামটো যে মই দি দিছো এতিয়া ABCD, এইটো হৈছে এণ্টি ক্লকৱাইজ নাম দিছো। ইয়াক ABCD তেনেকৈ নাম দিব পাৰি বা তেনেকৈ নাম দিব পাৰি, কোনো বেলেগ কথা নহয়। তো গতিকে আমাৰ এই চতুৰ্ভুজৰ নাম হৈছে ABCD। কোনো এটা চতুৰ্ভুজক আমি 4টা ড্ৰ কৰাৰ পিছত 4টা বাহু পাম, 4টা কোণ পাম, এইবিলাকত আমি কৰ্ণ পাম, সন্নিহিত বাহু পাম, সন্নিহিত কোণ পাম চতুৰ্ভুজবিলাকত, তাৰপিছত বিপৰীত বাহু পাম আৰু কোণ পোৱা যায়। তো আমি প্ৰথমত পঢ়ো ছেদ বিন্দু। 4টা বাহু বা 4টা ৰেখাই যেতিয়া ছেদ কৰিছিল, এই ৰেখা আৰু এই ৰেখাটোৱে ছেদ কৰিছিল এই অংশত, এই ৰেখা আৰু এই ৰেখাটোৱে এই অংশ ছেদ কৰিছিল, এই ৰেখা আৰু এই ৰেখাটোৱে এই অংশত, আৰু এই ৰেখাটোৱে এই অংশত। 4টা ৰেখাই 4টা বিন্দুত ছেদ কৰিছিল বা মিলিত হৈছিল। তেতিয়াহ'লে সেই বিন্দু কেইটা কোৱা হ'ব ছেদ বিন্দু। তেতিয়াহ'লে ছেদ বিন্দু কৰাৰ পিছত যদি 4টা ৰেখাই এইটো অংশ ছেদ কৰিছে তেতিয়াহ'লে আমাৰ বন্ধ ক্ষেত্ৰটো হৈছে সেইটো। তো গতিকে সেইখিনি যদি আমি মুচি পেলাওঁ তেতিয়াহ'লে ইয়াত এটা চতুৰ্ভুজ এটা পোৱা গৈছে। আমি সেইখিনি নাম দিলো ছেদ বিন্দুৰ নাম ABCD।
ওকে ষ্টুডেণ্টছ, তেনেকৈ ইয়াত আমাৰ ছেদবিন্দুবিলাক হৈছে এ বি চি ডি। আমি 4টা ছেদবিন্দু পাইছো, এ বি চি ডি। ওকে, এতিয়া তাৰপিছত আমি আহিম বাহু। চতুৰ্ভুজৰ 4টা বাহু পোৱা যায়, যেনেকৈ এ বি, বি চি, চি ডি আৰু এ ডি। এইবিলাক হৈছে 4টা বাহু। তো বাহু ডেফিনেশ্যনটো কেনেকৈ দিবা? দুটা ওচৰা ওচৰি ছেদ বিন্দুৰ মাজৰ দূৰত্বক, এটা চতুৰ্ভুজত থকা দুটা ওচৰা ওচৰি ছেদ বিন্দুৰ মাজৰ দূৰত্বক বাহু বুলি কোৱা হয়। যেনেকৈ এই ছেদ বিন্দু আৰু এই ছেদ বিন্দুৰ মাজৰ দূৰত্ব যিটো আছে বি চি, সেইটো হৈছে এটা বাহু। এই ছেদ বিন্দু আৰু এই ছেদ বিন্দুৰ মাজৰ দূৰত্ব যিটো আছে এ বি, সেইটো হৈছে এটা বাহু। বা এ আৰু ডি ছেদ বিন্দুৰ মাজৰ দূৰত্বটো হৈছে এ ডি, এটা বাহু। বা ডি আৰু চি ছেদ বিন্দুৰ মাজৰ দূৰত্বটো হৈছে চি ডি, এটা বাহু। তেতিয়াহ'লে এটা চতুৰ্ভুজত 4টা বাহু পোৱা যায়। আৰু বাহুৰ ডেফিনেশ্যনটো কেনেকৈ দিবা? দুটা ওচৰা ওচৰি ছেদ বিন্দুৰ মাজৰ দূৰত্বক, দুটা ওচৰা ওচৰি ছেদ বিন্দুৰ মাজৰ দূৰত্বক বাহু বুলি কোৱা হয়। এটা চতুৰ্ভুজত 4টা বাহু পোৱা যায়, গতিকে আমি 4টা বাহুৰ নামো বিচাৰি পাইছো, এ বি, বি চি, চি ডি আৰু এ ডি। তেতিয়াহ'লে বাহু কেইটা পালো? এ বি, বি চি, চি ডি আৰু এ ডি। অ'কে ষ্টুডেণ্টছ, এতিয়া আমি পঢ়িম কৰ্ণ। কৰ্ণ আৰু এটা অংশ চতুৰ্ভুজৰ, সেইটো হৈছে বিপৰীত কোণ। বি আৰু ডি, বি আৰু ডিৰ বিন্দু হৈছে বি আৰু ডি, এটা আনটো বিপৰীত কোণ হয়। বি বিপৰীত হৈছে ডি, বা এ বিপৰীত হৈছে চি, বা চি বিপৰীত হৈছে এ। দুটা বিপৰীত ছেদ বিন্দুৰ মাজৰ দূৰত্বক, দুটা বিপৰীত ছেদ বিন্দুৰ মাজৰ দূৰত্বক কৰ্ণ বুলি কোৱা হয়। এটা চতুৰ্ভুজৰ দুটা বিপৰীত ছেদ বিন্দু হ'ব লাগিব, তেনেকৈ সেই দুটা বিন্দুৰ মাজৰ দূৰত্বক কৰ্ণ বুলি কওঁ আমি। অ'কে ষ্টুডেণ্টছ, বি বিপৰীত হৈছে ডি, বা এ বিপৰীত হৈছে চি, বা চি বিপৰীত এ হয়, বা ডি বিপৰীত বি হয়। কিন্তু এই বি আৰু চি দুটা বিপৰীত হ'ব নোৱাৰে। সেই বি আৰু চি হৈছে দুটা ওচৰা ওচৰি দুটা কোণ। দুটা ওচৰা ওচৰি কোণৰ মাজৰ দূৰত্বটো হৈছে বাহু, আৰু দুটা বিপৰীত কোণৰ মাজৰ দূৰত্বটো হৈছে এটা কৰ্ণ। তো গতিকে এটা চতুৰ্ভুজত আমি দুডাল কৰ্ণ পাম সদায়, কাৰণ এযোৰ বিপৰীত আৰু এইটো আনযোৰ বিপৰীত, তাৰমানে দুযোৰ বিপৰীত পোৱা যায়। আৰু দুযোৰ বিপৰীতৰ কাৰণে দুডাল মানে বিপৰীত দুডাল কৰ্ণ পোৱা যাব। তো সেইটো কৰ্ণ হৈছে, এটা হৈছে এ চি আৰু আনটো হৈছে বি ডি। তো এ চি কৰ্ণ আৰু বি ডি কৰ্ণ। অ'কে ষ্টুডেণ্টছ, তাৰপিছত আমি পঢ়িম সন্নিহিত বাহু। সন্নিহিত বাহু কেতিয়া হ'ব? তেনেকৈ ধৰি লোৱা এ বি আৰু বি চি। এ বি আৰু বি চি হৈছে এটা সন্নিহিত বাহু। এই বাহু আৰু এই বাহু সন্নিহিত কেতিয়া হ'ব? কাৰণ যি দুটা বাহুৰ এটা সাধাৰণ ছেদবিন্দু থাকিব, এই বাহু এ বি আৰু বি চি, এই এ বি আৰু বি চিৰ এটা সাধাৰণ ছেদবিন্দু হৈছে বি বিন্দুটো। যিকোনো দুটা বাহুৰ যদি এটা সাধাৰণ ছেদবিন্দু থাকে, দুয়োটাৰ কাৰণে এটা ছেদবিন্দু আছে, তেতিয়াহ'লে এই বি বিন্দুটো এ বিৰ অংশটো লাগি আছে, আকৌ সেই বিন্দুটো বি বিন্দুটো বি চিৰ অংশটো লাগি আছে। অ'কে ষ্টুডেণ্টছ, গতিকে যি দুটা সাধাৰণ বাহুৰ এটাই ছেদবিন্দু থাকিব, সেই বাহু দুটা কোৱা হ'ব সন্নিহিত বাহু। তাৰমানে সন্নিহিত মানে কি? নাইবৰ, মানে ওচৰত থকা অংশটো, বা ওচৰীয়া চুবুৰীয়া। তো এতিয়া তেনেকৈ ইয়াত সন্নিহিত বাহু কি কি পাম আমি? এ বি আৰু বি চি, এই দুটা ছেদবিন্দু হৈছে এইটো। বা বি চি আৰু চি ডি, এই বাহু আৰু এই বাহু ছেদবিন্দু হৈছে চি। বা চি ডি আৰু এ ডি, এই এ ডি আৰু চি ডি ছেদবিন্দু হৈছে ডি। বা এ ডি আৰু এ বি, এই দুটা ছেদবিন্দু হৈছে এ। তো গতিকে ইয়াতে 4টা ছেদবিন্দু আছে। তো গতিকে ইয়াতে আমি 4যোৰ পাম। এইটা এটা দুটা মিলি এযোৰ এ বি। অ'কে ষ্টুডেণ্টছ, তেতিয়াহ'লে আমি সন্নিহিত বাহু কি কি পাইছো? এ বি আৰু এ ডি, এ বি আৰু এ ডি, এ ডি আৰু চি ডি, চি ডি আৰু বি চি, বি চি আৰু এ ডি। ইয়াত আমি একযোৰ, দুযোৰ, তিনিযোৰ, 4যোৰ সন্নিহিত বাহু পালো। অ'কে ষ্টুডেণ্টছ, এতিয়া আমি তাৰপিছত পঢ়িম বিপৰীত বাহু। বিপৰীত বাহু কেতিয়া হ'ব? যেতিয়া দুটা বাহু, যি দুটা বাহুৰ কোনো সাধাৰণ ছেদবিন্দু নাথাকিব। যেনেকৈ বি চি আৰু এ ডি কোনো সাধাৰণ ছেদবিন্দু নাই। ইয়াত এইটো এটা আৰু এইটো এটা ছেদবিন্দু আছে। এই এ আৰু ডি দুটা ছেদবিন্দু হৈছে, কিন্তু এ ডি আৰু বি চি
কোনো ছেদ বিন্দুত লাগি থকা নাই, দুটা বেলেগ বেলেগ ছেদ বিন্দুত জড়িত হৈ আছে। গতিকে যি দুটা বাহু কোনো বা কোনো সাধাৰণ বা কমন ছেদ বিন্দু নাথাকে, গতিকে সেই বাহু দুটাই হ'ব বিপৰীত বাহু। তেতিয়াহ'লে BC আৰু AD হৈছে বিপৰীত বাহু, আৰু CD আৰু AB টো হৈছে বিপৰীত বাহু। তেতিয়াহ'লে বিপৰীত কি পালো? AB আৰু CD, BC আৰু AD, আমি এই দুযোৰ বিপৰীত বাহু পালো। তাৰপিছত আমি পঢ়িম কোণ। ভাৰ্টিচেছ, য'ত বাহুকেইটাই ৰেখাকেইটা য'ত মিলিত হৈছিল, য'ত ছেদ কৰিছিল, বা দুটা ৰেখাই য'ত মানে টাচ কৰিছিলে, সেই অংশটি হৈছে সিহঁতৰ, সেই বিন্দুটি হৈছে সিহঁতৰ ছেদ বিন্দু বা ভাৰ্টিচেছ। আৰু সেই ছেদ বিন্দুৰ যিটো ভিতৰৰ অংশটো আছে, এই দুটা ৰেখাই ইয়াত মিলিত হৈছে, এই বিন্দুত মিলিত হৈছে। গতিকে এই অংশটো হ'ব চতুৰ্ভুজটোৰ যিটো ভিতৰৰ অংশটো আছে, সেই অংশটোক তাক কোণ বুলি কোৱা হ'ব। তেনেকৈ ইয়াত ABCD, তাৰমানে এই চতুৰ্ভুজৰ 4টা কোণ আছে। আমি কোণকেইটা পালো ABC আৰু D, আমি 4টা কোণ পালো। অকে ষ্টুডেন্টস, তো আজি আমি ক্লাছত পঢ়িলো এটা চতুৰ্ভুজৰ 4টা কোণ থাকে, 4টা বাহু থাকে, দুডাল কৰ্ণ থাকিব, আৰু বাহুবিলাকৰ ডেফিনেশ্যনটো আমি ওলালো। দুটা ছেদ বিন্দুৰ মাজৰ দূৰত্বক বাহু বুলি কোৱা হয়। কৰ্ণ কেতিয়া হ'ব? দুটা বিপৰীত ছেদ বিন্দুৰ মাজৰ দূৰত্বক কৰ্ণ বুলি কোৱা হ'ব। অকে ষ্টুডেন্টস, আৰু সন্নিহিত বাহু পালো AB আৰু BC বা BC আৰু CD। সন্নিহিত বাহু কাক বোলে? যি দুটা বাহুৰ এটা সাধাৰণ ছেদ বিন্দু থাকিব, সেই বাহু দুটা কোৱা হ'ব সন্নিহিত বাহু। তেনেকৈ সন্নিহিত কোণো আমি পাম। নতুন কথা এটা পালো আমি, সন্নিহিত কোণ। এই বিন্দু আৰু এই বিন্দু, এই দুটা হ'ব সন্নিহিত কোণ। মানে যি দুটা কোণৰ এটা সাধাৰণ বাহু থাকিব, তেনেকৈ এই কোণ আৰু এই কোণৰ এটা সাধাৰণ বাহু আছে, সেইটো AB বাহুটো, বা B আৰু C দুটা কোণৰ বা দুটা বিন্দুৰ বাহুটো হৈছে সাধাৰণ বাহুটো হৈছে BC। তাৰমানে যি দুটা ছেদ বিন্দুৰ এটা সাধাৰণ বাহু থাকিব, সেই ছেদ বিন্দুটো কোৱা হ'ব সন্নিহিত কোণ। ওকে, বা যি দুটা কোণৰ এটা সাধাৰণ বাহু থাকিব, সেই কোণ দুটা কোৱা হ'ব সন্নিহিত কোণ। তেতিয়াহ'লে সন্নিহিত কোণ কি পালো আমি? AB সন্নিহিত কোণ কি পালো? A আৰু B, B আৰু C, বা C আৰু D, আৰু D আৰু A, বা D আৰু A। তেনেকৈ আমি এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ আমি সন্নিহিত কোণ পালো। তেতিয়াহ'লে এটা চতুৰ্ভুজত থকা অংশসমূহ হৈছে ছেদ বিন্দু, বাহু, কৰ্ণ, সন্নিহিত বাহু, বিপৰীত বাহু, কোণ, সন্নিহিত কোণ। তেনেকৈ চতুৰ্ভুজৰ আৰু বহুতো প্ৰকাৰ আছে। তো গতিকে মই পৰৱৰ্তী ভিডিঅ'বিলাকত মই চতুৰ্ভুজৰ সেই প্ৰকাৰবিলাকৰ বিষয়ে ইণ্ডিভিজুৱেলি ভাৱে মই সেইটো আলোচনা কৰিম। তাৰ আগলৈকে তোমালোকে সেইখিনি চাই ল'বা, আৰু সেই ভিডিঅ'টো তোমালোকে চাবা। মই পিছত আৰু কিছুমান 2-টামান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজি আমি পঢ়িলো চতুৰ্ভুজ কি হয়। 4টা বাহুৰে আগৰা ক্ষেত্ৰত চতুৰ্ভুজ বুলি কোৱা হয়। সেই 4টা বাহু এটা বন্ধ ক্ষেত্ৰ হ'ব লাগিব, তেতিয়াহে সেইটো চতুৰ্ভুজ হ'ব। নহ'লে সেইটো বন্ধ ক্ষেত্ৰ নহ'লে সেইটো চতুৰ্ভুজ হ'ব নোৱাৰে। তাৰপিছত চতুৰ্ভুজৰ ধৰ্মসমূহ আমি পঢ়িলো। চতুৰ্ভুজটো এটা সৃষ্টি হোৱাৰ পিছত কিছুমান অংশ পোৱা যায়, সেই অংশবিলাকৰ বিষয়ে ইয়াতে মই লিখি দিলো, আৰু সেইটো মই বুজাই দি দিছো তোমালোকক। এতিয়া মই আশা কৰো তোমালোকে আজি এই চতুৰ্ভুজৰ কিছুমান সাধাৰণ কথাবিলাক যে আলোচনা কৰিছো, তোমালোকে নিশ্চয় বুজি পাইছা। আৰু অকে, ধন্যবাদ ষ্টুডেণ্টছ।